হেল্ল' এভৰিৱান, ভাবিছোঁ আজি তিতা খাম। সেইকাৰণে আমাৰ ঘৰৰ পিছফালে এজোপা মতা অমিতাৰ গছ হৈছে, তাৰে ফুলবোৰ পাৰোঁ বুলি আহিলোঁ। আহি দেখিলোঁ ফুলবোৰ দেখোন ওপৰত আছে, হাতেৰে ঢুকি পোৱা নাযাব। সেইকাৰণে লৰালৰিকৈ এডাল মই দাৰবাৰীৰ ব্যৱস্থা কৰি লৈছোঁ। ইয়াত দেখিছেনে, মই কটাৰী আগে ধুনীয়াকৈ দাৰবাৰীডাল ফালি লৈছোঁ আগটো, আৰু ইয়াতে মই এখন এতিয়া ব্লেড সুমিয়াই লৈছোঁ। ব্লেডেদি কাটিবলৈ বৰ ধুনীয়া হ'ব। সেইকাৰণে মই এতিয়া আহিলোঁ আৰু এয়া চাওক অমিতা ফুল পাৰিছোঁ। আৰু আপোনালোকে কোনে কোনে অমিতা ফুল খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন দেই। মই হ'লে সঁচাই বৰ ভাল পাওঁ। আৰু ফুলবোৰ ইমান ধুনীয়াকৈ লাগি আছিলে, কেইবাদিনৰ পৰা খাম বুলি ভাবি আছোঁ, কিন্তু পৰা হোৱা নাছিলে। ভাবিছোঁ আজি খাওঁ, সেইকাৰণে ধনুক লৈ মই পাৰিবলৈ আহিছোঁ এয়া। আৰু আমাৰ ধনুৱে মোক সহায় কৰি দি আছে দেই। এয়া চাওকচোন, সি ফুলবোৰ ধুনীয়াকৈ বুটলিছে আৰু ফুলবোৰ ইমান ধুনীয়া হৈ আছে। সি কৈছে দেখি আজি খাব হেনো, নাজানো আৰু সি কি কৰে। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে ফুলবোৰ। আৰু এয়া মই এতিয়া ফুলকেইটা পাৰি আনিলোঁ, আৰু এতিয়া মই ধুনীয়াকৈ ফুলকেইটা এনেকৈ ছিঙি ল'ম। এটা এটাকৈ এৰাই ল'ব লাগিব ফুলবোৰ, আৰু যোনে খাই তেওঁলোকেতো জানেই চাগে। আৰু মই এইকেইটা ধুনীয়াকৈ এয়া বাছি ল'লোঁ, আৰু এতিয়া মই এইখিনি ধুই কৰি থৈ দিছোঁ। আৰু এইফালে আকৌ বেলেগ যা যোগাৰ কৰিব লাগিব নহয় ভাতৰ লগত খাবলৈ। সেইকাৰণে মই ছজনা কাটি থৈ দিছিলোঁ, আৰু লগত দিছোঁ সৰু আলুগুটি। সৰু আলুগুটি ঘৰতে আছিলে আমাৰ, আৰু সেইবোৰ বাকলি গুচোৱা নাই। এয়া চাওকচোন ধুনীয়াকৈ বনাই লৈছোঁ। আৰু ছজনাৰ দিনততো সৰিয়হ দি চৰচৰি কোনে ভাল নাপায় নহয়নে? সেইকাৰণে সৰিয়হ দি ধুনীয়াকৈ চৰচৰি বনাইছোঁ। আৰু এয়া চাওক, আৰু এয়া মোৰ ৰেডি হৈ গ'ল সৰিয়হ আৰু ছজনা। আমাক খনিনেও খাই বৰ ভাল পায়। আৰু এতিয়া মই অমিতা ফুলকেইটা ভাজি ল'ম। অমিতা ফুলকেইটা বিশেষ একো কৰিব নালাগে। তেলত দুটা কেঁচা জলকীয়া দিছোঁ, পাঁচফোৰণ অকণমান দিছোঁ, আৰু এয়া মই অমিতা ফুলকেইটা ধুনীয়াকৈ তেলত দি দিছোঁ। অকণমান নিমখ আৰু হালধি দি ভাজিলেই হ'ব। বহুতে খাৰ বনায়ো খায়, কিন্তু মই আজি ধুনীয়াকৈ ভাজিছোঁহে। ভাজি খায়ে মোৰ ভাল লাগে। আৰু অমিতা ফুল ভাজি থাকোঁতেই এফালে আকৌ আলহী আহিছে। আলহীকো ধুনীয়াকৈ মই চাহ দি ল'লোঁ। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল। তাৰ মাজতে অমিতা ফুলকেইটাও ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এয়া দেখিছেনে, আৰু এয়া মোৰ অমিতা ফুল ভজা হৈ গ'ল। কিন্তু খনিনে ইতিমধ্যে খালি অকণমান কেৰাহীত আছিলে, সেয়াহে ভিডিঅ' কৰিলোঁ। কিন্তু মই ভাত খোৱা নাই আজি। আৰু এতিয়া মই এয়া গৈ আছোঁ ভাগৱত পাঠলৈ বুলি। সেইকাৰণে আজি দিনত মই ভাত খোৱা নাই, খনিন আৰু ধনুৰ কাৰণেহে বনাইছিলোঁ। আৰু ইফালে বৌলৈ ৰৈ আছিলোঁ, বৌ আহি পালে। বৌৰ সৈতে আমি বৌৰ ছোৱালীজনী তিনিজনী আমি ভাগৱত পাঠলৈ গৈ আছোঁ, আমাৰ ওচৰতে আছে। আৰু এয়া চাওক, আমি আহি পাই গ'লোহি। আৰু এতিয়া ধুনীয়া পিঠা দি চাহ খাই লৈছোঁ। আৰু এয়া এইফালে ভাগৱত পাঠ আৰম্ভ হৈয়ে আছে। আহোঁতে অকণমান দেৰিয়ে হ'ল, যিহেতু ধনুৰো পৰীক্ষা চলি আছে। তাকো অকণমান দিনত পঢ়িবলৈ দিলোঁ। আজি পৰীক্ষা নাছিলে বাৰু, তথাপিতো খনিনে পৰীক্ষা ডিউটি কৰি আহিলে। সেইকাৰণে অহা অকণমান পলমেই হ'ল বাৰু। যিয়ে নহওক, আহিবলৈ যে পালোঁ সেইটোৱে ভাল লাগিছে। মই এইবিলাকত আহি এনেও ভালেই পাওঁ বাৰু। আৰু এয়া ধুনীয়াকৈ ভাগৱত ব্যাখ্যা হৈ আছে, বহিলৈ শুনি আছোঁ। আৰু এয়া দেখিছেনে, এতিয়া আৰু ইফালে খোৱা বোৱাৰো যোগাৰ হৈ আছে। তাতে অকণমান লাগি দিব লাগিব। সকলোৱে ধুনীয়া নাম গাই আছে। এইবোৰ অনুষ্ঠানত আহি সঁচাই ভাল লাগে নহয়নে বাৰু? আৰু বহুত সৌভাগ্যৰ মূৰতহে এনেকুৱা অনুষ্ঠানত আহিবলৈ পোৱা যায়। কেতিয়াবা ভাবি থাকিলেও আহিব নোৱাৰি। আজি সেইকাৰণে মোৰ মনটো অকণমান বেয়াই লাগি আছিলে, আহিবলৈ পাৰোঁ নে নোৱাৰোঁ বুলি। যিয়ে নহওক, যেনেকৈ হ'লেও অকণমান হেৰি কৰি অহা দেৰি হ'লেও বাৰু আহিব পাৰিলোঁ। আৰু এতিয়া সকলোৱে ধুনীয়াকৈ নাম শুনি আছে এয়া। আৰু এইফালে খোৱা বোৱাৰ যা যোগাৰ কৰিছে, তাতে অকণমান লাগি মেলিও দিলোঁ ধুনীয়াকৈ। আধাখিনি খোৱা হ'লেই বাৰু, পাছতহে মই ভিডিঅ' কৰিছোঁ। এয়া অলপ বিলাই কৰি দিলোঁ। আৰু এতিয়া শেষ হ'বলৈ হৈছে নাম। ভাগৱত সামৰিলে বাৰু। এতিয়া এয়া সকলোৱে একেলগে নাম গাই আছে। সঁচাই আজি অনুষ্ঠানটো বহুত ভাল লাগিলে। আৰু আপোনালোকে ভিডিঅ'টো চাবলৈ কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ ইয়াতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাই।